2024 চনত যোৰহাটৰ পৰা নিৰ্বাচন খেলিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিলীপ শইকীয়াই অনুমতি দিলেই যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰীয়ে। যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মুখ্যমন্ত্ৰীক জিলা বিজেপিৰ নিমন্ত্ৰণ, কিন্তু জালুকবাৰী এৰিবলৈ মন নাই মুখ্যমন্ত্ৰীৰ। চনৰ বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দীৰ্ঘদিন জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন নেকি? সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত উজনি অসম তথা যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পাছত এই প্ৰসংগ উত্থাপন হৈছে। যোৰহাট লোকসভা সমষ্টিত বৰ্তমান কংগ্ৰেছৰ গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰি থকাৰ বিপৰীতে যোৰহাট বিধানসভা সমষ্টি বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ দখলত আছে। পঞ্চায়ত নিৰ্বাচনত যোৰহাট জিলাৰ 16খন জিলা পৰিষদৰ ভিতৰত বিজেপিয়ে 15 আৰু অসম গণ পৰিষদে 1খন আসন দখল কৰে। একেদৰে 60খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত বিজেপিয়ে 49, অসম গণ পৰিষদে 9, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 1খনকৈ আসনত জয়লাভ কৰে। এনে ফলাফলৰ পাছতেই মঙলবাৰে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুখ্যমন্ত্ৰীক অনাগত বিধানসভা নিৰ্বাচনত যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছৰ পক্ষে ভোট হৈছিল আৰু এটা বছৰ পিছত এইবাৰ যোৰহাটত তথা উজনি অসমত কংগ্ৰেছৰ ভেটি উচ্চন হৈছে। ফলত যেতিয়া মন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ নিৰ্বাচন খেলিবলৈ, এই সন্দৰ্ভত আকৌ আপুনি আহ্বান জনাবলৈ মুখ্যমন্ত্ৰীগৰাকী? নাই, আহ্বান আজি জনাইছোঁ মুকলিভাৱে। মই সংবাদ মাধ্যমৰ বন্ধুসকলৰ মাধ্যমেৰে ইতিমধ্যে আমাৰ এই সংবাদ মেলত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৰহাট বিধানসভা সমষ্টি অথবা তেখেতে মনে বিচৰা ধৰণে যোৰহাট জিলাৰ যিকোনো এটা সমষ্টিৰ পৰা 2024 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মই আমন্ত্ৰণ জনাইছোঁ। কৰপুতে তেখেতক মই আহ্বান জনাইছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মস্থান যোৰহাট আৰু তেখেতে 2024 নিৰ্বাচনৰ আগে আগে এটা কথা মুকলিকৈ তেখেতে মনৰ ভাৱ প্ৰকাশ কৰিছিল যে তেখেতে 2024 নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক। যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকীৰ এই আহ্বানৰ পাছতে সাংবাদিকে মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিক্ৰিয়া বিচাৰে। মঙলবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক লগত লৈ সম্বোধন কৰা সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে কয়, দুটা সমষ্টিত নিৰ্বাচন খেলিবলৈ দিলীপ শইকীয়াই অনুমতি দিব লাগিব। মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ৰাইজৰ কাৰণে বহুত কাম কৰিবলগীয়া আছে বুলিও প্ৰকাশ কৰে। যোৰহাটৰ ৰাইজৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া কাম আছে। এতিয়া মই লাগি আছো যে যোৰহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে। ইণ্ডিগোৰ লগত মই 21 তাৰিখে মিটিং দিছোঁ যে যোৰহাটত যাতে এখন ৰৰৈয়াত যাতে দিল্লী যোৰহাট এখন ফ্লাইট আৰম্ভ হয়। আৰু যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে। অহা 1 মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেণ্ডাৰ ওলাব, গতিকে আমি নিশ্চিতভাৱে কাম কৰিম। আৰু ইলেকশ্যন খেলা নেখেলা এইটো দলে ঠিক কৰিব, সেইটো এটা বেলেগ কথা, কিন্তু মোৰ এটা সমষ্টি আছেই, গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশ্যন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব। গতিকে সেইটো এটা পৰৱৰ্তী সময়ত বিবেচনা কৰা কথা। ইপিনে বুধবাৰে এই একেই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, জালুকবাৰী মোৰ নিজৰ সমষ্টি, জালুকবাৰীতো মই নিৰ্বাচন খেলিবই লাগিব। মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব। মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকৈ মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ। কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছোঁ। যোৰহাট জেইলখন ধুনীয়াকৈ বনাই আছোঁ, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে। আৰু এখন 2খন 3খন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে। অসমমালা ৰাস্তাৰ কাম চলি আছে।
JB কলেজত 2 এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম পুৰা ইউনিভাৰ্চিটি হ'ব ইণ্ডিগোৰ লগত কথা পাতিছোঁ ফ্লাইট এখন যাতে যোৰহাট গুৱাহাটী ডিব্ৰুগড় দিল্লী চলিব পাৰে গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছোঁ আৰু লৈ থাকিম মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পৰাই স্পষ্ট হৈছে যে তেওঁ জালুকবাৰী সমষ্টি নেৰে অৱশ্যে 2026 চনত যোৰহাটত মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নকৰা সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট